কন্যকা কৃষি পামত তৈয়াৰ 10,000 লিটাৰ দৈ দৈ ক্ৰীম চিৰা গুড়ৰ লগতে অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কন্যকা কৃষি পামত বাপুতি শাসন ৰঙালী বিহু আহি পদূলিৰ মুখত সমগ্ৰ অসম ৰজন জনাই উঠিছে ঢোল পেপাৰ মাতত ইতিমধ্যে ৰাজ্যৰ বজাৰত উভৈনদী হৈ পৰিছে দৈ ক্ৰীম চিৰা গুড় পিঠাপনাকে ধৰি বিভিন্ন খাদ্য সম্ভাৰ এই দৃশ্য জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা কৃষি পামৰ বিহুলৈ বুলি কন্যকা কৃষি পামত সাজু কৰি তোলা হৈছে প্ৰায় 10,000 লিটাৰ দৈ ইতিমধ্যে অসমৰ বিভিন্ন বজাৰলৈ এই দৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে কন্যকা কৃষি পামৰ পৰিচালন সঞ্চালক নিৰজ নিছিম হাজৰিকাই দৈৰ উপৰি কৃষি পামখনৰ পৰা গুড় চিৰা ক্ৰীম বৰা চাউল কোমল চাউলকে ধৰি অন্যান্য খাদ্যবস্তু প্ৰেৰণ কৰা হৈছে প্ৰথমতে আমি কন্যকা পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমি কন্যকা পৰিয়াল প্ৰত্যেক বছৰৰ দৰে এইবেলিও আমাৰ বহাগ বিহুৰ সময়ত কন্যকাৰ অধ্যক্ষ মাননীয় পদ্ম হাজৰিকাদেৱৰ বলিষ্ঠ নেতৃত্বত সাজু হৈছো ৰঙালী বিহুৰ ভোগৰ সম্ভাৰেৰে ৰাইজক আপ্যায়ন কৰিবলৈ ইতিমধ্যে আমি আজিলৈকে প্ৰায় 10,000 লিটাৰ দৈ আমি প্ৰস্তুত কৰিছো মাটিৰ কলহত যিহেতু আমাৰ অসমীয়াৰ স্বাভিমান আমাৰ পৰম্পৰা মাটিৰ টেকেলি মাটিৰ কলহ তাত আমি প্ৰস্তুত কৰিছো অসমৰ বিভিন্ন প্ৰান্তলৈ আমি পঠিয়াইছো ৰাইজৰ যথেষ্ট আমি সমাদৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছো আৰু অনাগত বহাগ মাহৰ ভিতৰত আমি লক্ষ্য লৈছো কন্যকা পৰিয়ালে যে এইবেলি আমি 30,000 লিটাৰ দৈ মাটিৰ টেকেলিত অসমৰ বিভিন্ন প্ৰান্তলৈ চিলাপথাৰৰ পৰা গুৱাহাটীলৈকে যিহেতু কন্যকাত উৎপাদিত সামগ্ৰী যায় গতিকে আমি পঠিয়াই আছো আৰু আমাৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ যিসমূহ থলুৱা বিতৰক আছে তেওঁলোক আহিছে আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোকে দৈ নিছে তেওঁলোকে ক্ৰীম নিছে তেওঁলোকে আখৈ বৰা চাউল কোমল চাউল মুড়ি সকলোখিনি আমাৰ যি ৰঙালীৰ খাদ্য সম্ভাৰ থলুৱাভাৱে কন্যকাত উৎপাদিত খাদ্য সম্ভাৰ তেওঁলোকে নিছে গতিকে আমি সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ আন্তৰিকতাৰে কামনা কৰিছো যাতে আমাৰ কন্যকাৰ লগত জড়িত প্ৰত্যেকজন কৃষি সৈনিকে আপোনালোকৰ আশীৰ্বাদৰ দ্বাৰা উৎসাহিত হয় অনাগত দিনত দুগুণ উৎসাহেৰে শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ নেতৃত্বত আপোনালোকক সেৱা কৰিবলৈ যাতে অনুপ্ৰাণিত হয় তাৰেই আমি কামনা কৰিছো জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট ৰিভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3,000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা